নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। বৰ্তমান মই গৈ আছোঁ ঘৰলৈ বুলি, অৰ্থাৎ মই ধেমাজিৰ পৰা তেজপুৰলৈ বুলি গৈ আছোঁ। যোৱাকালি আহিছিলোঁ মই মাজুলী, নিশা মাজুলী পাইছিলোঁহি আৰু নিশাই মাজুলীৰ পৰা গৈ ধেমাজি গৈছিলোঁ আৰু ধেমাজিৰ পৰা আজি তেজপুৰলৈ বুলি গৈ আছোঁ। আৰু এই যাত্ৰা পথতে এটা খুব আনন্দৰ, খুব ভাল লগা খবৰ মই পালোঁ ফোন যোগেদি, আৰু সেই খবৰটোকে আপোনালোকক দিওঁ বুলি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে শুনি খুব ভাল পাব, বহুত বেছি আনন্দ লাগিব, আপোনালোকৰ ভাল লাগিব। আপোনালোকৰ মোৰ প্ৰতি থকা প্ৰথম অভিযোগটো কি বুলি সুধিলে সেইটোৱে ক'ব যে আপুনি ফোন নুঠায় আৰু মেছেজৰ ৰিপ্লাই নিদিয়ে। এতিয়া কথাটো হ'ল যে আপুনি নিজকে এজন বুলি ভাবে আৰু মোলৈ আপোনালোকে এজন এজন ভবা, 100জনৰ মেছেজ আহে, 100জনৰে ফোন আহি যায়। গতিকে সময় সুবিধা সামৰ্থ্য অনুযায়ী ফোনবোৰো ৰিচিভ কৰোঁ, তেনেধৰণে মেছেজৰো ৰিপ্লাই দিওঁ, সকলো চলি থাকে। কিন্তু কেতিয়াবা কিছুমান লোকৰ কেতিয়াবা এনেকুৱা হৈ যায়, সময়বোৰ খেলি মেলি হোৱাৰ বাবে ফোনবোৰ ৰিচিভ কৰা নহয়। কাৰণ মই দিনৰ 11মান বজাৰ পৰা সন্ধিয়া 5-6 বজালৈকে ফোনবোৰ আপোনালোকৰ ৰিচিভ কৰোঁ। তাৰপিছত যদি ৰাতিপুৱা 6 বজাত কৰে মই ফোন ৰিচিভ নকৰোঁ, ঠিক তেনেকৈ ৰাতি 10-12টাতো ফোন কৰে, ফোনবোৰ ৰিচিভ কৰিবলৈ অকণ অসুবিধা হয়। ভাল খবৰটো মই দিওঁ, অভিযোগটোৰ কথাটো এইকাৰণে ক'লোঁ, ভাল খবৰটো দিয়া মানুহগৰাকীয়ে মোক কৈছে যে আপোনাক 6 মাহৰ পৰা ভাল খবৰটো দিবলৈ ৰৈ আছোঁ, আপুনি ফোনটো নুঠায়, আজি যেনে তেনে আপোনাক পালোঁ। কথাটো এনেকুৱা যে তেওঁলোক আহিছিলে আমাৰ ঘৰলৈ প্ৰায় 1.5 বছৰমান আগত, 1.5 বছৰমান তেওঁলোকে আগত আহিছিলে। তেওঁলোকৰ ঘৰলৈ মই যোৱা নাই, তেওঁলোকে আমাৰ গোসাঁই ঘৰলৈ আহিছিলে, চাকি বন্তি দিবলৈ আহিছিলে। লগতে তেওঁলোকে মোৰ লগত ফটো এখনো উঠিছিলে, যিখন তেওঁ মোক মানে মনত পৰিবলৈ ফটোখন দিছে। আৰু এতিয়া মই আপোনালোকক নেদেখাওঁ, বেয়া লাগে কিছুমান কথা। আৰু তেওঁলোকক মই মোৰ ড্ৰয়িং ৰুমতে তেওঁলোকে মোক সুধিছিলে যে বজৰংগ বান্ধখননো কেনেকুৱা। মই এবাৰ পাঠ কৰি শুনাইছিলোঁ, মই যেনেকৈ আছিলোঁ তেনেকেই মানে বান্ধখন মই পাঠ কৰি শুনাইছিলোঁ তেওঁলোকক। আৰু তেওঁলোকে খুব একান্তভাৱে ভগৱন্তৰ ওচৰত তেওঁলোকৰ মনৰ কামনাটো সেইকণ সময়তে বিচাৰিছিলে যে তেওঁলোকৰ উদ্দেশ্য আছিলে সন্তান প্ৰাপ্তি। এতিয়া সন্তান প্ৰাপ্তি বুলি ক'লে তেওঁলোকৰ সমস্যা নথকা নহয়, তেওঁলোকৰ সমস্যা আছিলে, তেওঁলোকে দুবাৰকৈ IVF কৰিছিলে। আপোনালোকে যিসকলে এই বিষয়ৰ লগত জড়িত জানেই যে IVF হৈছে এটা খুব মানে ক্ৰিটিকেল ট্ৰিটমেণ্ট বুলিয়ে ক'ব পাৰি বৰ্তমান সময়ত। ধৰি লওক যাৰ সন্তান একেবাৰে ডক্টৰে হাত দাঙি দিয়ে আৰু যে নোৱাৰিম, তেওঁলোকৰ নেচাৰেল প্ৰচেছত মানে প্ৰাকৃতিকভাৱে যাৰ সন্তান জন্ম নহয়, তেওঁলোকক কিছু কৃত্ৰিম উপায়েৰে তেওঁলোকৰ সেই IVF পদ্ধতি কৰে আৰু তাতে যথেষ্ট খৰচ হয়। কিন্তু 100% সফলতা অৰ্জন কৰিব বুলি ডাক্তৰেও আপোনাক নকয়, বা এইটো আশা কৰাটো ভুল যে হ'বই সফলতা। আজিকালি বহুতখিনি ক্ষেত্ৰত সফল হয় যদিও ইমানো তেনেকুৱা নহয়। আৰু ময়ো কামনা কৰিম যদি কোনোবা লোকে IVF কৰিছে তেওঁলোকৰ সফল হওক, ভগৱন্তৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকে দুবাৰকৈ IVF কৰিছিলে আৰু দুইবাৰেই তেওঁলোকে বিফলতা আহিছিলে আৰু তেওঁলোকৰ মন একদম হতাশাত ভুগিছিলে আৰু তেওঁলোকে আশাও এৰিছিলে। আৰু নেক্সট তেওঁলোকে ভাবিছিলে যে অসমৰ বাহিৰত গৈ IVF কৰিম বুলি মোক সেই সময়ত তেওঁলোকে মোক জনাইছিলে। এতিয়া কথাটো হ'ল যে আৰু আজি তেওঁ মোক ফোন কৰি ফোনত পালে আৰু ফোনত পাই তেওঁ প্ৰথম কৈছে যে আপোনাক ইমান ফোন কৰিলেও আপুনি ফোনটো নধৰে, সেইটোৱে তেওঁ অভিযোগ কৰিছে। ভাল খবৰটো এইটোৱে যে তেখেতে তৃতীয়বাৰৰ বাবে IVF কৰিব লগা নহ'ল। তেখেতসকলৰ সন্তান প্ৰাকৃতিকভাৱে নেচাৰেলি যেনেধৰণে সকলোৰে সন্তান জন্ম হয় তেনেধৰণে জন্ম হ'ল। আৰু তেওঁ মোক ধন্যবাদ দিবৰ কাৰণে ফোন কৰিছে আৰু অভিযোগো কৰিছে যে ইমান দিন ফোন কৰিলে আপুনি ফোনটো নুঠায়। আৰু কিবা কাৰণে চাগে তেওঁ ফোন কৰাৰ সময়ত মই কিবা ব্যস্ত থাকিবও পাৰোঁ বা অন্যান্য কিবা কৰি থাকিবও পাৰোঁ। কিন্তু তেখেতৰ খবৰটোৱে বহুত বেছি মনত আনন্দ দিছে যে ভগৱানেও তেনেকৈও কৃপা কৰিব পাৰে মানুহক। বজৰংগ বলীৰ ইমানেই শক্তি আছে, কেৱল আপুনি মনৰ পৰা ভক্তিখিনিহে কৰিব লাগে। আৰু সেইখিনি সময় তেওঁলোকৰ না ঘৰত মই কিবা অনুষ্ঠান কৰিছোঁগৈ বা অন্যান্য কিবা আছে, হয় আমাৰ তেওঁলোকে নামঘৰত আহি গোসাঁই ঘৰত আহি চাকি বন্তি জ্বলাইছে, হয়তো ভগৱানৰ কৃপা, শ্ৰীকৃষ্ণৰ কৃপা তেনেধৰণেও লাভ কৰিব পাৰি। কিন্তু তেওঁ মোক কৈছে যে আপুনি মোক আপোনালোকৰ ড্ৰয়িং ৰুমতে বহাই আমাক দুইজনকে
বজৰংগ বাণখন এবাৰ পাঠ কৰি শুনাইছিল, আপোনাৰ মনত আছেনে নাই? মই প্ৰথমতে অলপমান পাহৰিছিলোঁ, তাৰপিছত গোটেই কথাটো মোৰ মনত পৰিল। তেতিয়া মই কৈছিলোঁ যে আপোনালোকৰ অমুকত এনেকুৱা দোকান আছে নেকি? কৈছে হয়, যে আমি তেওঁৱে কৈছোঁ, আৰু তেওঁলোকে কৈছে যে এতিয়া সন্তানটো লৈ আমাৰ ঘৰলৈ আহিব, আৰু এই ভাল খবৰটোৰ সৈতে সন্তান প্ৰাপ্তিৰ খবৰ 5 নম্বৰলৈ বৃদ্ধি পালে। গতিকে আনন্দ পাইছোঁ, খুব বেছি ভাল লাগিছে যে সমাজৰ বাবে কাকো ভুল পথেৰে নিনি বেমাৰ হৈছে চিকিৎসা কৰিবলৈ পৰামৰ্শ দিয়াৰ উপৰিও ভগৱানৰ কৃপা পাবৰ কাৰণে কেনেকৈ হনুমান চালিচা পাঠ কৰিব, বজৰংগ বাণখনৰ কি শক্তি, কেনেধৰণে আপোনাক সহায় কৰিব পাৰে, তাৰে ওপৰত ভিডিঅ' বনাই হওক বা আপোনালোকৰ লগত পোনপটীয়াকৈ মই নিজে গৈ হ'লেও হওক, মুঠতে সমাজখন ভুল পথেৰে নিয়া নাই, কাকো ভুল কথা শিকোৱা নাই, সকলোকে ভাল হ'বৰ কাৰণে পৰামৰ্শ দিছোঁ। আজি ধেমাজিত এগৰাকী 4ৰ্থ শ্ৰেণীৰ কণমানি ছাত্ৰীয়ে মোৰ সৈতে একেলগে হনুমান চালিচা পাঠ কৰিছে। ইয়াতকৈ আৰু আনন্দৰ খবৰ কি হ'ব পাৰে, যে সৰু সৰু ল'ৰা ছোৱালীয়েও বুজিব পৰা হৈছে, মাক দেউতাকে কৈছে যে পঢ়া শুনাও কৰা, ভগৱানৰ কৃপাও লোৱা, আৰু হনুমান চালিচাও পাঠ কৰা। কাৰণ মই যিমানবোৰ ডাক্তৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিককে ধৰি বিভিন্ন উচ্চ পদস্থ বিষয়াৰ ওচৰলৈ গৈছোঁ, তেওঁলোকে নিমন্ত্ৰণ কৰাই হওক বা ফোনত যোগাযোগ কৰাই হওক, তেওঁলোকৰ ভক্তিখিনি বহুত বেছি আছে, বহুত বেছি ভক্তি আছে। গতিকে ভক্তি যাৰ তেওঁকে কৃপা ভগৱানে কৰে। গতিকে এই আনন্দৰ খবৰটো মই দিলোঁ, কাৰণ তেওঁলোকে ভাগৰি গৈছিল, টকা পইচাও যথেষ্ট খৰচ হয় IVF কৰিবলৈ। গতিকে তৃতীয়বাৰ তেওঁলোকৰ সেই ধৰণৰ পৰিকল্পনা আছিল যদিও বাহিৰলৈ নোযোৱাকৈ নিজৰ ধৰি লওক নিজে নেচাৰেলি প্ৰাকৃতিকভাৱে সন্তান জন্ম দিব পাৰিলে। এতিয়া সন্তানটোৰ 5 মাহ চলি আছে, আৰু এই ইমানটো পিৰিয়ডত মই তেওঁলোকৰ ফোনেই ৰিচিভ নকৰিলোঁ, এইটোৱে মোৰ বেয়া লাগিছে। গতিকে সন্তানটোৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ, ভাল হওক। গতিকে খবৰটো আপোনালোককো জনালোঁ। হতাশ নহ'ব দিয়কচোন, কিয়নো হতাশ হ'ব লাগে, হয়নে নহয়? মানুহৰ জীৱনৰ সুখ দুখ থাকিবই। গতিকে দুখৰ মাজতো সুখ বিচাৰি লওক, ভগৱানৰ কৃপা লওক। গতিকে ভাল খবৰটো দিলোঁ, ভালে থাকিব। জয় শ্ৰীৰাম। অহা কালিৰ পৰা হনুমান জয়ন্তীৰ ভাল সময়বোৰ আহি আছে, ভগৱানৰ কৃপা পোৱাৰ খুব ভাল সময়, ভাল হ'ব দিয়ক আপোনালোকৰ, নহয় জানো? ধন্যবাদ।